Question 1. Which is the coldest location on earth? এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা স্থান কোনটো? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি, এণ্টাৰ্কটিকা। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা স্থানটোৰ নাম হৈছে এণ্টাৰ্কটিকা। Question 2. Which place in India is called as City of Palace? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনটো ঠাইক চিটি অফ পেলেচ বুলি কোৱা হয়? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ, কলকাতা। ভাৰতৰ কলকাতা নামৰ ঠাইক চিটি অফ পেলেচ বুলি কোৱা হয়। Question 3. How many spokes are there in অশোক চক্ৰ? অশোক চক্ৰত কিমান স্পোক থাকে? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি, 24 স্পোক। অশোক চক্ৰত 24টা স্পোক থাকে। Question 4. হাওৰা ব্ৰিজ ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? এই প্ৰশ্নটোত সুধিছে হাওৰা দলং ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি, ৱেষ্ট বেংগল। হাওৰা দলং ভাৰতৰ ৱেষ্ট বেংগল নামৰ ৰাজ্যত অৱস্থিত। Question 5. Which is the first dam constructed in India? এই প্ৰশ্নটোত সুধিছে ভাৰতত নিৰ্মিত প্ৰথম বান্ধ কোনটো? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি, কলনী ডাম। ভাৰতৰ নিৰ্মিত প্ৰথম বান্ধটোৰ নাম হৈছে কলনী বান্ধ। Question 6. Which country has most number of nuclear weapons? এই প্ৰশ্নটোত সুধিছে কোনখন দেশত সৰ্বাধিক সংখ্যক পাৰমাণৱিক অস্ত্ৰ আছে? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি, ৰাছিয়া। ৰাছিয়া নামৰ দেশত সৰ্বাধিক সংখ্যক পাৰমাণৱিক অস্ত্ৰ আছে। Question 7. Kohima is the capital city of which Indian state? এই প্ৰশ্নটোত সুধিছে কোহিমা ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী চহৰ? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি, নাগালেণ্ড। কোহিমা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ ৰাজধানী চহৰ। Question 8. Titan is the largest natural satellite of which planet? এই প্ৰশ্নটোত সুধিছে টাইটান কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক উপগ্ৰহ? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি, সাটাৰ্ণ। টাইটান হৈছে সাটাৰ্ণ গ্ৰহৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক উপগ্ৰহ। Question 9. In which country Mother Teresa was born? এই প্ৰশ্নটোত সুধিছে মাদাৰ টেৰেছাৰ জন্ম কোনখন দেশত? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি, মেচেডনিয়া। মাদাৰ টেৰেছাৰ জন্ম মেচেডনিয়া নামৰ দেশত হৈছিল। Question 10. Which country shares the shortest border with India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ সৈতে সৰ্বাধিক চুটি সীমাৰেখা কোনখন দেশে ভাগ কৰে? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি, আফগানিস্তান। ভাৰতৰ সৈতে সৰ্বাধিক চুটি সীমাৰেখা আফগানিস্তান নামৰ দেশে ভাগ কৰে।